হেল্ল' আমি লাষ্ট ভিডিঅ'টোত ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ বিফৰ ৰিফৰ্মছ সেই তাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু ৰিফৰ্মছৰ পাছতো 1991ৰ পাছৰ পৰা 2001-2লৈকে ভাৰতবৰ্ষত ঔদ্যোগিক বিকাশৰ হাৰ কেনে আছিল সেই বিষয়ে আমি অলৰেডি ডিছকাছ কৰিছোঁৱেই। তোমালোকে দুটা ভাগত লিখিব পাৰিবা, ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ বিফৰ 1991 আৰু ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ পোষ্ট 1991। অ'কে, চাৰিটা ফেজ মই কালি ডিছকাছ কৰিছিলোঁ, মই আকৌ এইবিলাক ৰিপিট নকৰোঁ। মই কালি কৈছিলোঁ যে পোষ্ট ৰিফৰ্মছৰ পাছত 1990ৰ পৰা 2002-3লৈকে ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেটটো যিমান বৃদ্ধি হ'ব লাগে সেই অনুপাতে বৃদ্ধি হোৱা দেখা পোৱা নগৈছিল, সেই অনুপাতে বৃদ্ধি হোৱা নাছিল। কিয়নো ইকনমিক ৰিফৰ্মছৰ কাৰণে কিছুমান অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল আৰু এই অৰ্থনৈতিক নীতিসমূহৰ কিছুমান এনমিলিটিছ থকাৰ কাৰণে, কিছুমান ডিছএডভান্টেজেছ থকাৰ কাৰণে ভাৰতৰ উদ্যোগ খণ্ডই আশানুৰূপ ফলাফল দেখুৱাব পৰা নাছিল। কিন্তু 2002-3 দ্য পিৰিয়ড চিন্স 2002-3 পাছৰ পৰা 1991ৰ পৰা 2002-3লৈকে ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ আশানুৰূপ হোৱা নাছিল। কিন্তু তাৰ পাছৰ পৰা দেখা গৈছিল যে নিউ মিলেনিয়াম যেতিয়া আমাৰ 2000 চনত ভৰি দিলে, তাৰ পাছৰ পৰা কিন্তু ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডই এটা শ্বাৰ্প ৰিকভাৰী, আকৌ পুনৰ এটা নতুন ৰূপ লৈ সজীৱ হৈ উঠিলে। দ্য পিৰিয়ড চিন্স দ্য নিউ মিলেনিয়াম উইটনেছ দ্য শ্বাৰ্প ৰিকভাৰী এণ্ড ৰিভাইভেল অফ দি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ। দেখা গৈছিল যে 2002-3 চনৰ পাছৰ পৰা ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডই পুনৰ মূৰ দাঙি উঠিছে। দ্য 10th and 11th প্লেন উইটনেছ এ ভেৰি হাই গ্ৰ'থ ৰেট অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন। দশম আৰু একাদশ পৰিকল্পনাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডৰ উন্নয়নৰ হাৰ অধিক আছিল, বহুত অধিক আছিল, উচ্চ আছিল বুলি আমি ক'ব পাৰোঁ। 10th প্লেনৰ ইনিচিয়েল সময়খিনিত দ্য ৰেট অফ গ্ৰ'থ অফ দি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ ৱাজ 5% ডিউৰিং দ্য ইনিচিয়েল 10 years অফ দি 10th প্লেন। দশম পৰিকল্পনাৰ প্ৰথম আৰম্ভণিৰ সময়ছোৱাতে ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট আছিলে 5%, যিটো শেষৰ সময়ছোৱাত লাহেকৈ 2003-4ত ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট হ'ল 7%, 4-5ত হ'ল 8% এণ্ড 11% ইন 2006-7। দেখা গৈছে যে দশম পৰিকল্পনাৰ সময়ছোৱাত প্ৰাৰম্ভণিৰ কালছোৱাত যদিও ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেটটো কম আছিল, কিন্তু সময় আগবাঢ়ি যোৱাৰ লগে লগে, পৰিকল্পনাখন আগবাঢ়ি যোৱাৰ লগে লগে প্ৰত্যেক বছৰে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট ইনক্ৰিজ হৈ গৈ আছিল। আৰু গোটেইখন গোটেই প্লেনিং পিৰিয়ডটোতে দ্য এভাৰেজ গ্ৰ'থ ৰেট আছিল 8.2% ডিউৰিং দ্য 10th প্লেন। অ'কে, দ্য গ্ৰ'থ ইন দ্য 10th প্লেন ৱাজ মেইনলি ড্ৰাইভেন বাই দি মেনুফেকচাৰিং ছেক্টৰ। এই সময়ছোৱাত নিৰ্মাণ খণ্ডৰ মেনুফেকচাৰিং ছেক্টৰ, যাক অসমীয়াত নিৰ্মাণ খণ্ড বুলি ক'ব পাৰোঁ, নিৰ্মাণ খণ্ডৰ উদ্যোগে বিশেষ গুৰুত্ব লাভ কৰিছিলে আৰু নিৰ্মাণ খণ্ডটোৱে উদ্যোগিক উন্নয়নত যথেষ্ট সহায় কৰিছিলে বুলি ক'ব পাৰোঁ। ঠিক আছে, দ্য ছিগনিফিকেণ্ট এক্সিলাৰেশ্যন ইন দ্য কেপিটেল গুড ছেক্টৰ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউট টু দ্য অভাৰঅল ইকনমিক গ্ৰ'থ। এই সময়ছোৱাত মূলধনী দ্ৰব্যৰ উদ্যোগসমূহে প্ৰসাৰ লাভ কৰিছিলে আৰু উদ্যোগিক উন্নয়নত যথেষ্ট সহায় কৰিছিল। ডিউৰিং দ্য 11th প্লেন দ্য ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট উইটনেছ দ্য কনচিডাৰেবল ডিগ্ৰী অফ ফ্লাকচুৱেশ্যন। কিন্তু আকৌ একাদশ পৰিকল্পনাৰ সময়ছোৱাত ফ্লাকচুৱেশ্যন হোৱা দেখা গৈছিল, বহা কমা হৈ আছিল ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেটটো। আফটাৰ গ্ৰ'য়িং এট মোৰ দেন 8%, দ্য গ্ৰ'থ কলাপছ টু 2.8% ইন দ্য ইয়েৰ 2008-9। যদিও একাদশ পৰিকল্পনাৰ আৰম্ভণিৰ সময়ছোৱাত গ্ৰ'থ ৰেটটো, ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট আছিল 8%, কিন্তু 8-9 চনত আকৌ গ্ৰ'থ ৰেটটো কমি আহিছিল 2.8%। মানে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেটটো ফ্লাকচুৱেট হৈ থকা দেখা গৈছিল 11th 5-year প্লেনিঙৰ সময়ছোৱাত। আৰু তাৰ মেইন কাৰণটোৱে হৈছে গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছ। 2008ত গোটেই বিশ্বব্যাপী এটা ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিলে, অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছিলে, আৰু অৰ্থনৈতিক মন্দাৱস্থাৰে ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডটো প্ৰভাৱ পেলাইছিলে, যাৰ বাবে ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডৰ গ্ৰ'থ ৰেট, উদ্যোগিক উন্নয়নৰ হাৰ হ্ৰাস হোৱা দেখা যায়। আকৌ পুনৰবাৰ দ্য ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট ষ্টাৰ্টেড ৰিকভাৰিং ইন দ্য ইয়েৰ 9-10। আকৌ 9-10ত 2008ত যদিও ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট 2.8% হৈছিলগৈ, আকৌ 2009-10ত কিন্তু আকৌ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট পুনৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিলে, 10% হ'ল, ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট হ'ল 10%। আৰু 2010-11ত এই গ্ৰ'থ ৰেটটো আছিল 8.2%। অ'কে, তাৰ পাছত দ্য পিৰিয়ড পোষ্ট 2011 and till now
2011 চনৰ পৰা বৰ্তমানৰ সময়লৈকে এতিয়া ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ ৰেটটো কেনেকুৱা ধৰণৰ হৈ আছে দ্য পিৰিয়ড ষ্টাৰ্টিং from 2011-12 saw a severe slowdown industrial growth rate দেখা গৈছে যে 2011-12 চনৰ পৰা কিন্তু এটা severe slowdown in the industrial growth rate উদ্যোগিক উন্নয়নত কিন্তু এটা ধীৰ গতিত উদ্যোগিক উন্নয়নৰ গতি ধীৰ বুলি আমি ক'ব পাৰোঁ ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ এণ্ড ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন উদ্যোগিক উৎপাদন বৃদ্ধি আৰু উদ্যোগ খণ্ডৰ উন্নয়নৰ হাৰ যথেষ্ট ধীৰ হোৱা দেখা গৈছিল আৰু এই শ্ল'ডাউনৰ প্ৰধান কাৰণটোৱে আছিল ফাৰ্ষ্ট উইক ডিমাণ্ড ফৰ এক্সপৰ্টছ ফ্ৰম ডেভেলপ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ ডিউ টু গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছ যিহেতু সমগ্ৰ বিশ্বতে এটা মন্দাৱস্থাৰ সৃষ্টি হৈছিল মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ কাৰণে ভাৰতবৰ্ষৰ এক্সপৰ্ট ছেক্টৰৰ ৰপ্তানি খণ্ডৰ ডিমাণ্ড হ্ৰাস পালে ৰপ্তানি খণ্ডৰ ডিমাণ্ড হ্ৰাস পোৱাৰ লগে লগে ৰপ্তানিজাত দ্ৰব্য উৎপাদন কৰা উদ্যোগ খণ্ডৰ বিকাশৰ হাৰ কমি আহিল ঠিক আছে দ্য শ্ল' ডাউন ইন দ্য ডমেষ্টিক ডিমাণ্ড ঘৰুৱা খণ্ডটো চাহিদাৰ পৰিমাণ হ্ৰাস হোৱাৰ বাবে ঘৰুৱা চাহিদাৰ পৰিমাণ হ্ৰাস হোৱাৰ বাবেও এই সময়ছোৱাত উদ্যোগিক উন্নয়নৰ বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল হাই ইণ্টাৰেষ্ট ৰেট ইন ইণ্ডিয়া মেইনটেইন বাই দি RBI ডিউ টু পাৰ্চিষ্টেণ্টলি হাই ইনফ্লেশ্যন ভাৰতবৰ্ষত ইনফ্লেশ্যনৰ পৰিমাণ বৃদ্ধি হোৱাৰ কাৰণে মুদ্ৰাস্ফীতি বৃদ্ধি হৈ যোৱাৰ কাৰণে RBI হাই ইণ্টাৰেষ্ট ৰেট মেইনটেইন কৰিবলৈ ধৰিলোঁ হাই ইণ্টাৰেষ্ট ৰেট মেইনটেইন কৰাৰ লগে লগে ইনভেষ্টমেণ্টক এফেক্ট কৰিলে যিমানে ইণ্টাৰেষ্ট ৰেট বেছি হ'ব সিমানে ইনভেষ্টমেণ্ট কমি যায় আৰু ইনভেষ্টমেণ্টক এফেক্ট হোৱাৰ লগে লগে যিটো ইনভেষ্টমেণ্ট কমি যাব সিমানে কেপিটেল ফৰ্মেশ্যন কম হ'ব নতুন নতুন উদ্যোগ গঢ় লৈ উঠা দি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে ঠিক আছে দ্য শ্ল' ডাউন ইন দ্য প্ৰাইভেট ইনভেষ্টমেণ্ট বাই দি প্ৰাইভেট ছেক্টৰ ডিউ টু উইক ৰিটাৰ্ণছ অন দ্য ইনভেষ্টমেণ্ট আৰু দেখা গৈছে যে বিনিয়োগৰ যিটো প্ৰতিদান বিনিয়োগৰ পৰা লাভ কৰা প্ৰতিদানৰ পৰিমাণ কম হোৱাৰ বাবে ইণ্টাৰেষ্ট ৰেট বেছি হোৱাৰ বাবে ব্যক্তিগত খণ্ডই বিনিয়োগৰ পৰিমাণ হ্ৰাস কৰিবলৈ আৰম্ভ কৰিলে আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ পৰিমাণ হ্ৰাস হৈ যোৱাৰ লগে লগে উদ্যোগিক খণ্ডৰ বিকাশৰ স্থবিৰ হৈ পৰিল বুলি ক'ব পাৰি ঠিক আছে তাৰপিছত তোমালোকে গোটেইবোৰ লিখিব নালাগে কেইটামান ইয়াৰ মেইন পইণ্ট লিখিলেও হ'ব ফেইলাৰ অফ পাষ্ট প্ৰজেক্টছ ইন দ্য প্ৰাইভেট ছেক্টৰ ব্যক্তিগত খণ্ডৰ বিনিয়োগে গতি লাভ কৰা নাছিল ব্যক্তিগত খণ্ডৰ বিনিয়োগে ফেইলাৰ মানে তেওঁলোকে ফলাফল যথেষ্ট উন্নত নোহোৱাত যিসমূহ ব্যক্তিগত খণ্ডই বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিলে যিসমূহ উদ্যোগ তাৰ ফলাফল যথেষ্ট সন্তোষজনক নোহোৱাৰ বাবে বিনিয়োগৰ পৰিমাণ হ্ৰাস পালে গভৰ্ণমেণ্ট reluctance to increase private investment due to stand of maintaining a low fiscal deficit ফিস্কেলৰ পৰিমাণ বৰ্ধিত ৰাজকোষীয় ঘাটিৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে চৰকাৰে প্ৰাইভেট ইনভেষ্টমেণ্ট পাব্লিক ইনভেষ্টমেণ্ট হ্ৰাস কৰাৰ যি আঁচনি গ্ৰহণ কৰিলে সেয়ে উদ্যোগ খণ্ডৰ বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল আনচাৰ্টেইন গ্ল'বেল ৰিকভাৰী আৰু গ্ল'বেল ৰিকভাৰীটো আনচাৰ্টেইন যিটো মন্দাৱস্থা দেখা দিছিলে গোটেই সমগ্ৰ বিশ্বতে সেই মন্দাৱস্থাটো অনিশ্চয়তাত মানে ৰিকভাৰী হোৱা নাছিল অনিশ্চয়তাত দেখা দিছিল গোটেই গ্ল'বেল অৰ্থনীতিখনে যাৰ কাৰণে ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডটোৱে উন্নয়নত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল ইউৰোপিয়ান ডেপ্ট ক্ৰাইচিছ দ্য শ্ল' ডাউন ইন দ্য প্ৰাইচেছ অফ কমোডিটিজ ইন দ্য ইণ্টাৰনেশ্যনেল commodity markets mainly due to weak Chinese growth. The weakness in the prices had hit the Indian agriculture sector where prices of agriculture commodities has remained low leading to collapse of the income of the rural areas. International commodity marketত দ্ৰব্যৰ দৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ উৎপাদিত দ্ৰব্যৰ দৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিলে আৰু কৃষিখণ্ডত যেতিয়া কৃষিজাত দ্ৰব্যৰ দাম হ্ৰাস পালে তেতিয়া কৃষিখণ্ডত জড়িত লোকসকলৰ আয়ৰ পৰিমাণ হ্ৰাস পালে আয়ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগে লগে যি গ্ৰাম্য চাহিদা ৰুৰেল ডিমাণ্ড হ্ৰাস পাবলৈ আৰম্ভ কৰিলে আৰু গ্ৰাম্য চাহিদাই ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ ডেভেলপমেণ্টত বহুত বিশেষ প্ৰভাৱ পেলায় কিন্তু গ্ৰাম্য চাহিদা হ্ৰাস পোৱাৰ লগে লগে ভাৰতৰ উদ্যোগ খণ্ডৰ বিকাশৰ গতি স্থিৰ হৈ পৰিলে বুলি আমি ক'ব পাৰোঁ এইটো এনুৱেল গ্ৰথ ৰেট এখন চাৰ্ট দেখুৱাইছে কিমান আছিলে 2011ৰ পাছত কেনেকৈ এনুৱেল গ্ৰথ ৰেট দেখিছা এইডাল কমি আহিছে গ্ৰথ ৰেটটো ইণ্ডাষ্ট্ৰি গ্ৰথ ৰেটটো লাহে কেনেকৈ হ্ৰাস পাই আহিছে এই কাৰ্ভডালৰ সহায়ত দেখুওৱা হৈছে এনুৱেলি তাৰপিছত এইটো যি দেখুৱাইছে প্লেন ৱাইজ ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ ৰেট প্লেন ৱাইজ দেখুৱাইছে এইটো ফাৰ্ষ্ট প্লেন
ঠিক আছে, এইটো টেন্সটো তোমালোকে এইটো মই কৈ আহিলোঁ, এইটো ওলোৱা নাই ইয়াত কিয় বা। ঠিক আছে, এইখিনিয়ে আছিলে। আৰু এতিয়া তোমালোকে 2011লৈকে এনেকুৱা ধৰ 11ৰ পাছৰ পৰা এইখিনি আমি পঢ়িলোঁ। আৰু তোমালোকে এতিয়া বৰ্তমানৰ অৱস্থাটো লিখিব পাৰা 2020, 21, 19ৰ পৰা যিটো কৰোণাৰ 2019ৰ শেষৰ ফালৰ পৰা যিটো কৰোণাৰ কাৰণে COVID-19ৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনত বহুত বেয়াকৈ এফেক্ট কৰিছে, ঋণাত্মক প্ৰভাৱ পেলাইছে বুলি ক'ব পাৰোঁ। কাৰণ COVID-19ৰ ফলশ্ৰুতিত লকডাউন হোৱাৰ কাৰণে আমাৰ গোটেই ইকনমিক এক্টিভিটিজবিলাক হেম্পাৰ কৰিছে। ইকনমিক এক্টিভিটিজবিলাক হ্ৰাস পোৱাৰ বাবে মানুহৰ ইনকাম কমি গৈছে। ইনকাম কমি যোৱাৰ লগে লগে ডিমাণ্ড কমি গৈছে। আৰু ডিমাণ্ড কমি যোৱাৰ লগে লগে কি হ'ব, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনৰ ডিমাণ্ড কমি যোৱাৰ লগে লগে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনটো ৰিডিউচ কৰিব লগা হ'ব। ইণ্ডাষ্ট্ৰিয়েল ডিমাণ্ড কমি যোৱাৰ লগে লগে ছাপ্লাই কমাই দিব লাগিব। ছাপ্লাই কমাবৰ হ'লে তাত এমপ্লয়মেণ্ট যিখিনি মানুহে কাম কৰি আছিলে সেইখিনি মানুহে কামৰ পৰা ছাঁটাই কৰি দিব। আৰু তেনেকৈ যিটো ইকনমিক এক্টিভিটিজ আছে সেইবিলাক লাহে লাহে বেয়াৰ ফালে গতি ৰৈছে বুলি আমি ক'ব পাৰোঁ। ই ঔদ্যোগিক উন্নয়নতো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। আৰু এই সময়ছোৱাত ঔদ্যোগিক উন্নয়নৰ হাৰ যথেষ্ট কম। ঠিক আছে, তোমালোকক এটা মই হোমৱৰ্ক দিছোঁ। তেওঁলোকে 18, 19 আৰু 19, 20 এই সময়ছোৱাত ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেটটো এনুৱেলি কিমান হৈছে সেয়া তোমালোকে উলিয়াই পেলাবা, যিটো কৰোণাই বহুত বেছিকৈ এফেক্ট কৰিছে। ঠিক আছে, সেই কথাখিনি এই লেখলৈকে লিখি দিবা। আৰু ইমানেই। আৰু তোমালোকৰ এই চিলেবাছখনত স্মল স্কেল ভাৰ্চেছ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজ বুলি এটা টপিক আছিলে, ক্ষুদ্ৰ উদ্যোগ বনাম বৃহৎ উদ্যোগ। মই ভাবোঁ এইখিনি তোমালোকক পঢ়াব নালাগে, নিজে এইখিনি লিখিব পাৰিবাই। গতিকে থাৰ্ড লেচনটো মই শেষ হৈছে বুলি ইমানতে ধৰি লৈছোঁ। ঠিক আছে, কিবা যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে সুধিবা, বুজি নাপালে সুধিবা। আজিলৈ ইমানেই, থেংক ইউ।